মই কিন্তু কাম কৰি ভাল পাওঁ দেই। বিয়াৰ আগলৈকে ইমানেই কাম কৰিলোঁ, সেইকাৰণে গাটোত মঙহে ধৰা নাছিলে, গম পাইছেনে? বিয়াৰ পিছত কাম নকৰি নকৰি মানুহজনী এপাত হৈ গ'লোঁ। আৰু কিছুমান কাম মানে নিজে নকৰিলে নহয়, জানেনে? আনক কৰিবলৈ দিয়াতকৈ নিজে কৰাই ভাল। লোকে ফ্লেটত থাকি কাৰ্টুনত শাক পাচলি কৰে, আমাৰ ইমান মাটি থাকিও আমি যদি নকৰোঁ কি হ'ব ন? এইফালে আমাৰ খেতিখিনি কৰিছোঁ, আমাৰ মাটিখিনিত মানে একেবাৰে সাৰ নাই। সেইকাৰণে ভাবিলোঁ আজি গাঁত এটা কৰোঁ বোলো। গাঁতটোত পচন সাৰ বনাম। মানে কি জানেনে? শাক পাচলি বাকলি চাকলি এইবোৰ যে পেলাই দিওঁ, তাতকৈ বোলো ৰিংকুক মই আগৰ পৰাই কৈ আছোঁ, নাই নকৰে। সেইকাৰণে নিজে হাতে কামে লাগিছোঁ। ইয়াত বোলো বাকলিবোৰ পেলাবি, তাৰে সাৰ দিম বোলো। আমাৰ মাৰ ঘৰত বোলে মায়ে তেনেকেই বোলে ভোট জলকীয়া কেনেকুৱা কৰিছে। এয়া চাওকচোন, এতিয়া ঘৰৰ শাক খাবলৈকে হৈছে নহয়। লাই শাক ধনিয়া ছিঙি আনিছে আজি খাবলৈ বুলি। তাৰপিছত মায়ে ৰাতিপুৱাই ল'লে চিতল মাছ। চিতল মাছৰ আঞ্জাখিনি আজি বিৰাটেই ভাল লাগিলে। তাৰপিছত কি আৰু, নিজৰ কামখিনিতো আছেই। কেতিয়াবা এনেকুৱা লাগে কাম যেন নকৰোঁৱে। কাম নকৰি বৰ এটা এলাহ হৈ যায়, জানেনে? কিন্তু এনেকুৱা এটা মন মানে, গম পাইছেনে? কাম নকৰি যদি শুই থাকোঁ নহয়, মই মানে মোৰ মানে অৱস্থা বেয়া হৈ যাব। কাম কৰি লাগিলে পৰি থাকোঁ, কোনো কথা নাই, কিন্তু কামখিনি আগত লৈ বহি থাকিব নোৱাৰোঁ। এয়া কামত লাগিলোঁ, মোৰতো এনেকুৱা মানে কামটো পটাপট কৰোঁ বুলি ভাবিলে আমাৰ আকৌ এটা তীখৰ গুটি আছে নহয়। তীখৰ গুটিটোৱে 5 মিনিটৰ কাম মানে আধা ঘণ্টামান লগাই দিব। তাৰপিছত আৰু কি আৰু, ঘৰৰ সকলোকে সময় অকণমান হ'লেও দিওঁৱেই। তাৰপিছত আমাৰ মেম্বাৰ এটা আছে নহয়, সেইটো আমাৰ টবিচক, সিও মানুহৰ মৰম বিচাৰে ন। সি মানে মই মাতিলে বিৰাট ভাল পায়। তাৰপিছত আৰিয়াও বিৰাট ভাল পায়। আৰিয়াই মই অকণমান টাইম আৰু তাৰ লগত সময়টো কটালোঁ, ভাল লাগিলে আৰু। সকলোকে টাইম দিব লাগে ন। জীৱ জন্তুকো অকল বান্ধি থ'লেইতো নহ'ব, তাহাঁতকো মৰম দিব লাগিব, নহয় জানো?